জোনাই সমজিলাৰ বালিজান অঞ্চলৰ কাষেদি বৈ যোৱা খোকান নদীত ব্যাপক গৰাখহনীয়াই স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। আনহাতে একাংশ ভূমাফিয়াই জোনাই বন বিভাগৰ অকৰ্মণ্যতাৰ সুযোগ লৈ দিনে নিশাই নদীখনত অবৈধ বালি খনন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে। জানিব পৰা মতে কেইবাবছৰ ধৰি শুকান নদীৰ গৰাখহনীয়াই বালিজান আৰু এক্সাৰ্মি গাঁৱৰ বাসিন্দাসকলৰ নিদ্ৰা হৰণ কৰি আহিছে। স্থানীয় ৰাইজৰ অভিযোগ মতে বিগত সময়ছোৱাত নদীখনৰ গৰাখহনীয়াই বহু লোকৰ ঘৰ ভেটি কৃষিভূমি বাট পথকে ধৰি আন বহু মূল্যৱান সা সম্পত্তিৰ ক্ষতিসাধন কৰি আহিছে। তথাপিও আজিলৈকে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে কোনো স্থায়ী ব্যৱস্থা নকৰাৰ এক অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। ইফালে নদীখনত অবৈধভাৱে বালি খনন চলি থকাত খহনীয়াৰ সমস্যা আৰু অধিক জটিল হৈ পৰা বুলি অভিযোগ কৰিছে একাংশ ৰাইজে। স্থানীয় ৰাইজৰ মতে একাংশ দুষ্টচক্ৰ তথা ভূমাফিয়াই নিৰ্ভয় দিনে নিশাই বালি খনন কৰি নদীৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ প্ৰতি অধিক ভাবুকি কঢ়িয়াই অনা বুলি জানিব দিয়ে। সেয়ে স্থানীয় ৰাইজে জোনাই বন বিভাগৰ লগতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক অবৈধ বালি খননৰ সৈতে জড়িত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শুকান নদীৰ গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। গাঁৱৰ নাম বালিজান। এই গৰাখহনীয়াটো কোনটো নদীয়ে কৰি আছে? এইটো আমাৰ শুকান নদী কয়। শুকান নদী বুলি এইটো বহুত আগৰ পৰাই হৈ আছে, হ'লেও অলপ 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 কৰি কিনি না একেবাৰে বেছিকৈ হোৱা নাই বাৰু। এক চালত অলপ এনেকুৱা কৰি কৰি কিনি বহুত লৈ গ'ল। আপোনালোকে চাব পাৰে তাত মাজত আছিলে আৰু এতিয়াতো গৰাখহনীয়া কৰি কৰি ইয়াত আহি গ'ল আৰু মানুহৰ ঘৰৰ ওচৰত চোতালতে আহি গ'ল। আমাৰ ৰাস্তা সৰু আছিলে, এইটো ৰাস্তাও ভাঙি চিঙি নাই আৰু ৰাস্তাও অহা যোৱা কৰিব নোৱাৰা হৈ গ'ল। চৰকাৰে একো কিবা প্ৰটেকশ্যন দিয়া নাই। এইখন নদীয়ে দুখন গাঁও, ইয়াত হ'ল বালিজান আৰু সেই সিপাৰে কিবা এক্সাৰ্মি, দুখন গাঁৱক অলপ নষ্ট কৰি আছে। খেতি বাতি মাটি লৈ গৈছে নেকি? হয়, খেতি বাতিও লৈ আছে, হ'লেও খেতি বাতিটো ল'লেও আৰু এৰি দিয়া জেগাত আৰু অলপ চলপ পাৰিলে খেতি কৰি আছে, নোৱাৰাবিলাক এনেই এৰি দিছে, এনেকাই হৈ আছে। আপোনালোকৰ এই শুকান নদীত যে আমি দেখিছোঁ ইয়াত যে বালি খনন হৈ আছে, এইটো ভাল হৈছে নে বেয়া হৈছে আপোনাৰ মতে? এইটোতো একচুৱেলি বেয়াই হৈছে, ভালটো হোৱা নাই। কেলে এনেকা মাজত খুন্দি দিলেতো আৰু পানী কিবা ওপৰৰ পাহাৰৰ পৰা বৈ অহা পানীটো ঘূৰণীয়া হৈ কিনে আৰু বেছি গৰাখহনীয়া কৰে যেন পাই আছোঁ। যোৱা বছৰৰ পৰা খান্দি আছে। চৰকাৰকতো আমাৰ ক'বলগীয়াটো এইটোৱে আছে আৰু ভালকে আহি কিনে চাই মেলি আমাৰ গৰাখহনীয়াটো অলপ প্ৰটেকশ্যন কিবা একটা সুবিধা দিলে এইটোৱে ভাল হ'ব নেকি আমাৰ ৰাইজৰ কাৰণে। জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনি ভাৰত 24।